নমস্কাৰ, অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। ৰাজ্যৰ কৃষকসকলক বাণিজ্যিক মূল্য থকা খেতি কৰিবলৈ আহ্বান কৃষিমন্ত্ৰী অতুল বৰাৰ। বাণিজ্যিক খেতিত গুৰুত্ব প্ৰদান কৰিলেহে কৃষকসকলৰ উৎপাদন বৃদ্ধি হ'ব, লগতে উপাৰ্জনো বৃদ্ধি হ'ব। আত্মনিৰ্ভৰশীল হ'ব পাৰিব কৃষকসকল। অসম কৃষক পৰিষদে গুৱাহাটীত আয়োজন কৰা কৃষক সংকল্প সভা আৰু স্বনিয়োজনৰ বাটেৰে অনুষ্ঠানত প্ৰদান কৰা ভাষণত এইদৰে কয় কৃষিমন্ত্ৰী অতুল বৰাই। আমাৰ খেতিয়কসকলে বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত গুৰুত্ব দিব লাগিব। নিজৰ যদি কম মাটি আছে বা কাৰোবাৰ যদি আধিৰা লৈ তেওঁলোকে বাণিজ্যিক মূল্য থকা খেতি কৰে, তেতিয়াহ'লে তেওঁলোকৰ উৎপাদন বাঢ়িব, ইনকম বাঢ়িব আৰু নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব। বৰ্তমান সময়ৰ এটা শুভ লক্ষণ বুলি মই ক'ম যে যোৱা 10টা বছৰত মই দেখিছো যে অসমৰ বহুত শিক্ষিত যুৱক যুৱতী কৃষি খণ্ডৰ লগত জড়িত হৈ পৰিছে। এইটো এটা আটাইতকৈ ডাঙৰ এচিভমেণ্ট বুলি মই ভাবো। এটা সময়ত কেৱল নপঢ়া নুশুনা মানুহে খেতি পথাৰলৈ গৈছিল, নিজৰ ল'ৰা ছোৱালী গৈছিল স্কুললৈ যোৱাৰ আগতে খেতি পথাৰত যায়, কিন্তু বেছিভাগ নপঢ়া নুশুনা মানুহে খেতি কৰে। কিন্তু শিক্ষিত যুৱক যুৱতীসকল খেতিৰ লগত জড়িত হৈ পৰিছে। আৰু 2022-23 বৰ্ষত আপোনালোকে জানিব কি হ'ব যে আমাৰ ৰাজ্যখনৰ পৰা আমাৰ উৎপাদিত ফচল 4,000 কোটি টকাৰ ফচল বিদেশৰ বজাৰলৈ গৈছে। 4,000 crores। আমাৰ অসমৰ মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিল, তাহাঁত ভাবিব পৰা নাছিল যে আমাৰ উৎপাদিত ফচল কেতিয়াবা বিদেশৰ বজাৰলৈ যাব। দেশৰ অন্য ৰাজ্যলৈ নহয়, বিদেশৰ বজাৰলৈ গৈছে। তাৰ ভিতৰত 2,200 কোটি টকাৰ অৱশ্যে চাহ আছে আৰু 100 কোটি টকাৰ অন্যান্য ৰেড ৰাইচ, ব্লেক ৰাইচ আৰু অন্যান্য হৰ্টিকালচাৰ প্ৰডাক্টছ বিলাক আছে। আৰু এইটো অনুমান কৰা হৈছে, সংস্থাই অনুমান কৰি কৈছে যে 2026-27 বৰ্ষত 10,000 কোটি টকাৰ প্ৰডাক্ট বাহিৰলৈ